নমস্কাৰ জনাবলৈছো অন্য খবৰ ধুবুৰী জিলা আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত নয়াপাৰা এলপি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰ খাতুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন প্ৰধান শিক্ষকগৰাকীয়ে ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱা স্কুলৰ গৃহৰ ধন আদি বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় সচেতন মহলে অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে টামাহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষী কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে ধুবুৰী জিলা আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত নয়াপাৰা এলপি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আনোৱাৰ খাতুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ মতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক দেখুৱা মধ্যাহ্ন ভোজনৰ চাউল স্কুলৰ গৃহৰ ধন আদি কৰি বিভিন্ন ধৰণৰ দুৰ্নীতি কৰিছে বুলি স্থানীয় সচেতন মহল তথা অভিভাৱকে অভিযোগ তুলিছে এই অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে টামাহাট থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ কৰা হৈছিল কিন্তু আজিলৈ বিভাগীয় কৰ্তৃপক্ষ তথা আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাটো এক ৰহস্যময় হৈ পৰিছে লকডাউনৰ সময়ত দিয়া মধ্যাহ্ন ভোজনৰ চাউল মুষ্টিমেয় কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি সমুদায় চাউল আত্মসাৎ কৰে এই বিষয়ে সুধিবলৈ যোৱাত বহু অভিভাৱকে অশালীন কথা কোৱাৰ অভিযোগ তুলিছে অভিভাৱকে আঙুৰখাই উঠিছে ৰাইজে সেই স্থানীয় ৰাইজে তদন্তক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে বহুদিনৰ পৰা মিড ডে মিলৰ খেলি মেলি চলি আছে আৰু প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে আত্মসাৎ কৰি আছে কিন্তু আমি জানা মতে আমাৰ এইখন বিদ্যালয়ত 13 জন ষ্টুডেণ্ট আছে কিন্তু সিহঁতে 42 ষ্টুডেণ্টৰ এনৰলমেণ্ট দি কিনি মিড ডে মিল উঠাই আছে আৰু সিহঁতে অকলে আত্মসাৎ কৰি আছে এই লকডাউনৰ ভিতৰত যিখিনি মিড ডে মিলৰ চাউল বা টকা দিব লগা আছিলে সিহঁতে 1.5 কেজি চাউল আৰু 50 টকাকৈ দিছে বাকিখিনি দিয়া নাই সি নিজে আত্মসাৎ হয় স্কুলৰ এটা বিল্ডিং গ্ৰাণ্ট আহিছিল সেইটো কামটো কৰা নাই আৰু এটা কমিউনিটি হল আহিছিল সেইটো কৰা নাই এইবিলাকো আপোনালোকে চাব পাৰে এইটো 5-6 বছৰমান হ'ল আপোনালোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক এই বিষয়ে জনাইছিল নহয় ইয়াক ক'লেতো সি বেয়াকৈ কিবা কিবি কৈ দিয়ে যে যিটো এটা মহিলা মানুহ তাক কোনোবাই কিবা সুধিলে ডাইৰেক্ট কৈ দিয়ে ৰেপ কেছ কৰিব সেইকাৰণে অভিভাৱকবিলাকে ইয়াত আহিব নোৱাৰে কিবা কমপ্লেইনো দিব নোৱাৰে SMC আছে নাই SMC হেতু প্ৰধান শিক্ষয়িত্ৰী যে আছে সি নিজে অকলেই বনায় আজিলৈকে মিটিং সিটিং এইবিলাক আমি গাঁৱৰ মানুহে দেখা যায় এইখন হল ধুবুৰী জিলাৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত কামান অভিযোগৰ ভিত্তিত আনোৱাৰ খাতুনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব এয়া হ'ব এক লক্ষণীয় বিষয় এই খবৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নানা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ধন্যবাদ